গোটেই দিশটোত চিন্তনীয় বিষয় এটা হৈছে পাকিস্তানী এংগল। আমি আপোনালোকক ওয়েবসাইটত দেখাম যে এই গোটেই ফলস ডকুমেন্টস আৰু গোটেই ফলস যেটো ডেটা এইখিনি ড্ৰ কৰা হৈছিল এটা পাকিস্তানী সোশ্যাল মিডিয়া গ্ৰুপৰ পৰা। তাৰ মানে পাকিস্তানত নিৰন্তৰ যোৱা কেইটামান দিনত অসমৰ ইলেকশ্যনৰ ওপৰত টকশো চলি আছে আৰু গোটেই যিখিনি ডেটা কালি তেওঁলোকে ফলস এণ্ড ফেব্ৰিকেটেড কৰিছে এই গোটেইখিনি ডেটা এটা পাকিস্তানী সোশ্যাল মিডিয়া গ্ৰুপৰ পৰা লোৱা হৈছে। তাৰ মানে আমাৰ যেটো এলিগেশন আছিল যে অসমৰ ৰিজাল্টক ইনফ্লুয়েন্স কৰিবৰ কাৰণে পাকিস্তান এক্টিভ হৈ আছে, এই গোটেই ডেটা সমূহে বা আমি কৰা ৰিসাৰ্চে তাক আকৌ এবাৰ প্ৰমাণ কৰিছে। মই যোৱাকালি এই ঘটনাটোৰ ওপৰত মই মোৰ ক্লাৰিফিকেশন দিছিলো, আজি আপোনালোকক মাতাৰ প্ৰয়োজন নাছিল, কিন্তু ৰাতি উই হেভ ডিসকভাৰ্ড এ পাকিস্তানী এংগল টু ইট, যে গোটেই অপাৰেশনটো পাকিস্তানৰ এটা সোশ্যাল মিডিয়া গ্ৰুপৰ পৰা হৈছিল। সেইকাৰণে মই ভাবিলো যে আপোনালোকক কথাখিনি দেখুৱাই লওঁ সো দ্যাট আমি কোৱা কথাখিনি আপোনালোকে ইন্ডিপেন্ডেন্টলি ভেৰিফাই কৰিব পাৰে।